এটা কথা ঠিক যে অশোক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে নিৰ্বাচনৰ দিনা কোৱাটো তেওঁৰ উচিত হোৱা নাই আৰু সেই কথাখিনি কোৱাৰ কাৰণে দলে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিছে আৰু আপোনালোকে দেখিব যে এইবিলাকৰ ব্যৱস্থা হ'ব সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰো আৰু মানুহে এইবিলাক মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয় গতিকে সন্তুষ্ট নথকা মানুহবিলাক এইবিলাক কৈ থাকিব আৰু আপোনালোকৰ কাৰণে এইবিলাক সুন্দৰ নিউজ বজি থাকিব আমি ভাল পাওঁ গতিকে ইয়াত চিন্তা কৰিব নালাগে ইয়াত হ'ল যে এতিয়া ভাৰতীয় জনতা পাৰ্টি একেবাৰে সুশৃংখলিতভাৱে চলি থকা দল যিবিলাক মানুহে এই দলটোত এনেকুৱা ধৰণৰ কথাৰ মাজেৰে চলিব খোজে তেওঁলোক নিজে নিজে চাব যে নিজে নিজে নোহোৱা হৈ যাব আঁতৰি যাব এনেকুৱা হিচাপটো তেনেকৈ হ'ব দলটোক কিমান সময় দিছে এতিয়া বছৰৰ মূৰত কোনোবাই এটা 1 ঘণ্টা দিব বা বছৰৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছো আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছো তেওঁলোকে দিছে নেকি অসমৰ 14খন আসনৰ 12খন আসন আমি পামেই আৰু 2খন আসনৰ এখন আমি নাপাওঁ এখনত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে গতিকে 12 বা 13 নহলে মিনিমাম 12 আৰু অপজিশনৰ হাতত 2 আপোনালোকে বাদ দিয়াখন আমি বাদ দিয়াখন ধুবুৰী কাৰণ ধুবুৰীত যিটো আমাৰ তথ্য আহিছে সেই তথ্য মতে আমাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ যোৰহাট সব জিকিব 12খনত আৰু বেলেগৰ কোনো প্ৰশ্নই নাই 12খনত কোনো প্ৰশ্ন নাই মাত্ৰ 2খন আসন